হাই বন্ধুসকল, আপোনালোকক আসাম আপডেট ইউটিউব চেনেলটোলৈ স্বাগতম জনালোঁ। আপোনালোকে ই ৰিক্সাৰ কাৰণে কেনেকৈ এপ্লাই কৰিব, নিজৰ মোবাইলতে এপ্লাই কৰিব পাৰিব। A to Z এপ্লাই প্ৰচেছ মই আপোনালোকক দেখুৱাম ভিডিঅ'টোৰ ভিতৰত, সেইটোৱে আলোচনা কৰিম আজি বন্ধুসকল। ইয়াৰ আগতো মই বন্ধুসকল ভিডিঅ' বনাইছোঁ, আপোনালোকক ভিডিঅ'ৰ জৰিয়তে জনাইছিলোঁ যে চৰকাৰে ই ৰিক্সা আৰু চিলাই মেচিন দি আছে। আপোনালোকে ই ৰিক্সাৰ কাৰণে আজি ভিডিঅ'টোত আলোচনা কৰিম, ই ৰিক্সাৰ কাৰণে এপ্লাই কেনেকৈ কৰিব। ইয়াৰ পাছত ভিডিঅ' আনিম বন্ধুসকল, সেইটো ভিডিঅ'ত আলোচনা কৰিম আপোনালোকে কেনেকৈ চিলাই মেচিনৰ কাৰণে এপ্লাই কৰিব। আৰু যিসকলে চোৱা নাই, আগৰ ভিডিঅ'টো ডিছক্ৰিপশ্যনত দিয়া থাকিব, আপোনালোকে গৈ চাব, নহ'লে চেনেলটো ভিজিট কৰি পেলাই চাব। মেচিন আপোনালোকে পাব, কোনসকলে পাব, আৰু ই ৰিক্সা কোনসকলে পাব। আৰু এইটো সম্পূৰ্ণ বিনামূলীয়া চৰকাৰৰ ফালৰ পৰা। আৰু ইয়াৰ কাৰণে আপোনালোকে 20% দিব লাগিব, 80% চৰকাৰে দিব। ধৰক যদি ই ৰিক্সাখনৰ দাম 1 লাখ টকা হয়, তেতিয়া আপোনালোকে 20,000 দিব লাগিব, বাকীটো চৰকাৰে দিব 80,000 টকা। ভিডিঅ'টোত সকলোখিনি কথা আলোচনা কৰিম আৰু আপোনালোকক এপ্লাই প্ৰচেছ দেখুৱাম, সকলোখিনি কেনেকৈ এপ্লাই কৰি। চাই থাকিব ভিডিঅ'টো শেষলৈকে। আৰু যদি চেনেলটোত নতুন আহিছে, ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিবলৈ। গতিকে চাই থাকিব ভিডিঅ'টো শেষলৈকে, আমি সকলোখিনি কথা অতি কম সময়ৰ ভিতৰতে আলোচনা কৰিম। ইয়াৰ কাৰণে এপ্লাই কৰিবলৈ হ'লে বন্ধুসকল আপোনালোকে ভিডিঅ' ডিছক্ৰিপশ্যনলৈ যাব, তাত লিংক এটা পাব, লিংকটোত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত এনেকুৱা এখন পেজ মুকলি হ'ব। আৰু আপোনালোকে ইচ্ছা কৰিলে নিজৰ মোবাইলতো আপোনালোকে চাৰ্চ কৰিব পাৰে। আপোনালোকৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰিব, অ'পেন কৰি তাত টাইপ কৰিব assamminority.com বুলি টাইপ কৰি চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পিছত এনেকুৱা এখন পেজ মুকলি হ'ব। আৰু আপোনালোকৰ সুবিধাৰ কাৰণে কৈছোঁ মই বন্ধুসকল, আপোনালোকে ডিছক্ৰিপশ্যনলৈ যাব, ইমানখিনি কৰিব নালাগে। ডিছক্ৰিপশ্যনত গৈ পেলাই লিংকটোত ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা এখন পেজ মুকলি হ'ব। ইয়াত আপোনালোকে সকলোখিনি দেখিছে, ডাউনলোড ফৰ্ম ফিল আপ ষ্টেপছ কেনেকৈ মানে ডাউনলোড কৰিব লাগিব, ফৰ্মেট সকলোখিনি ইয়াত দিয়া আছে। ফৰ্ম ৰিপেইণ্ট কেনেকৈ কৰিব লাগিব। ইয়াত আপোনালোকে যিটো ফাৰ্ষ্ট অপশ্যন দেখিছে SHG ফৰ্ম ফিল আপ, সেইটো আত্মসহায়ক গোটৰ কাৰণে বন্ধুসকল, আপোনালোকে সেইটোত ক্লিক নকৰিব। পাছৰ যিটো ছেকেণ্ড অপশ্যন দেখিছে কেণ্ডিডেট ফৰ্ম ফিল আপ, সেই অপশ্যনটোত ক্লিক কৰিব। পাছৰ ছেকেণ্ড যিটো অপশ্যন দেখিছে সেইটোত ক্লিক কৰিব। প্ৰথমটো গোটৰ কাৰণে বন্ধুসকল, যিসকল আত্মসহায়ক গোট আছে সেইসকলে এপ্লাই কৰিব পাৰে। কেণ্ডিডেট ফৰ্ম ফিল আপ অপশ্যনটোত ক্লিক কৰাৰ পিছত এনেকুৱা এখন পেজ মুকলি হ'ব। ইয়াত আপোনালোকে চিলেক্ট কোৰ্চ সেইটো অপশ্যনত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াত আপোনালোকে 3টা অপশ্যন পাব। এটা কোচিং ফৰ এণ্ট্ৰেন্স এক্সাম UPSC কাৰণে এইটো দিছে, আৰু ডিষ্ট্ৰিবিউশ্যন অফ ছুইং মেচিন এটা পাব, আৰু 3 নম্বৰটো পাব ডিষ্ট্ৰিবিউশ্যন অফ ই ৰিক্সা। আপোনালোকে যিটো ল'ব বিচাৰে, মই ই ৰিক্সাৰ কাৰণে আপোনালোকক দেখাইছোঁ। ই ৰিক্সা অপশ্যনটোত অৰ্থাৎ 3 নম্বৰ অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। ডিষ্ট্ৰিবিউশ্যন অফ ই ৰিক্সা যিটো অপশ্যন দেখিছে শেষত, সেইটোত ক্লিক কৰিব। ইয়াৰ পাছত এনেকুৱা এখন পেজ মুকলি হ'ব। ইয়াত আপোনালোকৰ প্ৰথমটো ডিষ্ট্ৰিবিউশ্যন অফ ই ৰিক্সা যিটো চিলেক্ট কৰে আপোনালোকে সেইটো অপশ্যন শ্ব' কৰিব। ইয়াৰ পিছত আপোনালোকে পাৰ্চনেল ইনফৰমেশ্যন ভৰাব। ইয়াত ফাৰ্ষ্টতে আপোনালোকৰ নামটো ভৰাব, ইয়াত কেণ্ডিডেট নেম, তাৰপিছত ফাদাৰ বা গাৰ্জেন আপোনালোকে ফাদাৰ্ছ নেম ভৰাব। ইয়াত তাৰপিছত আপোনালোকৰ মোবাইল নম্বৰটো ভৰাব, যিটো মোবাইলত মানে SMS যায়, কাৰেক্ট মোবাইল নম্বৰ ভৰাব। চিলেক্টেড জেণ্ডাৰটো চিলেক্ট কৰিব, মেল ফিমেল আদাৰ। ইয়াৰ পিছত ভিলেজ টাউন আপোনালোকৰ ভিলেজখন ইয়াত লিখি দিব, বা টাউন হ'লে আপোনালোকে লিখি দিব। তাৰপিছত পোষ্ট অফিচটো আপোনালোকৰ ইয়াত এণ্টাৰ কৰিব, ইয়াত পোষ্ট অফিচটো লিখিব মানে। ইয়াৰ পাছত পুলিচ ষ্টেচন কি সেইটো লিখিব। আৰু চিলেক্ট ষ্টেটটো আছামটো চিলেক্ট কৰি ল'ব এনেকৈ। ইয়াৰ পিছত চিলেক্ট ডিষ্ট্ৰিক্ট, আপোনালোকৰ ডিষ্ট্ৰিক্ট কি পৰে, ডিষ্ট্ৰিক্টটো ইয়াত আপোনালোকে চিলেক্ট কৰি ল'ব। আপোনালোকৰ যিটো ডিষ্ট্ৰিক্ট পৰে ইয়াত চিলেক্ট কৰিব। ডিষ্ট্ৰিক্ট চিলেক্ট কৰাৰ পাছত ইয়াত আপোনালোকৰ চিলেক্ট ব্লকটো চিলেক্ট কৰিব। ইয়াৰ পিছত পোষ্টেল পিন, অৰ্থাৎ আপোনালোকৰ পিন কোড যিটো হয় এই ঘৰটোত এণ্টাৰ কৰিব। ইয়াত ডেট অফ বাৰ্থটো দিব, মই এনেই বেলেগ এটা দি দিছোঁ বন্ধুসকল। ইয়াত আধাৰ নম্বৰটো আপোনালোকৰ আধাৰ কাৰ্ড নম্বৰটো দি দিব। এইখিনি ফিল আপ কৰাৰ পিছত বন্ধুসকল আপোনালোকে দেখিলেতো পাৰ্চনেল ইনফৰমেশ্যন, এইখিনি পাৰ্চনেল ইনফৰমেশ্যনখিনি ফিল আপ কৰাৰ পিছত আহিব কোৱালিফিকেশ্যন ইনফৰমেশ্যন। আপোনালোকে কি কোৱালিফিকেশ্যন হয় আপোনালোকৰ, ইয়াতে চিলেক্ট এডুকেশ্যন কোৱালিফিকেশ্যন তাত টাইপ কৰিব, তাত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ যোনটো হয় সেইটো দি দিব, বা 5 পাছ, 8 পাছ, মাধ্যমিক, মেট্ৰিক পাছ, গ্ৰেজুৱেশ্যন কৰা বা হাই ছেকেণ্ডেৰী কৰা যিয়ে হওক আপোনালোকে দি দিব। ইয়াত মই এনেই দি দেখাই দিছোঁ। ইয়াৰ পিছত আপোনালোকৰ আদাৰ কোৱালিফিকেশ্যন যদি কিবা আছে ইয়াত আপোনালোকে টাইপ কৰিব। আৰু ইয়াত আপোনালোকে পাৰ্চেণ্টেজ ভৰাব লাগিব, HSLC পাৰ্চেণ্টেজ ইয়াত ভৰাব। মেট্ৰিকৰ পাৰ্চেণ্টেজটো ইয়াত ভৰাই দিব প্ৰথম বক্সটোত। ইয়াৰ পিছত ইয়াত হাই ছেকেণ্ডেৰী পাৰ্চেণ্টেজটো ভৰাব। এনেকৈ আপোনালোকে সকলোখিনি ফিল আপ কৰি ল'ব। ইয়াত ভৰাব ইণ্টাৰ পাৰ্চেণ্টেজ ইন গ্ৰেজুৱেশ্যন কৰা, যদি গ্ৰেজুৱেশ্যন কৰা হয় আপোনালোকে গ্ৰেজুৱেশ্যন কৰা পাৰ্চেণ্টেজটো ভৰাব। ইয়াত যদি আপোনালোকে ক্লাছ 5 পাছ কৰা চিলেক্ট কৰে আপোনালোকে তেতিয়া ভৰাব নালাগে মাৰ্কছখিনি বা পাৰ্চেণ্টেজখিনি, তেতিয়া ভৰাব নালাগে আপোনালোকে। 5 যদি পাছ কৰা হয় বা 8 পাছ কৰা হ'লেও ভৰাব নালাগে। মেট্ৰিক পাছ কৰা হ'লে মেট্ৰিকৰ পাৰ্চেণ্টেজটো ইয়াত ভৰাব লাগিব। আপোনালোকে দেখিছে মেট্ৰিক বা হাই ছেকেণ্ডেৰী বা গ্ৰেজুৱেশ্যন কৰা হ'লে সকলোখিনি ইয়াত ভৰাব লাগিব। ইয়াৰ পিছত এইখিনি হৈ যোৱাৰ পিছত
কোৱালিফিকেশ্যন ইনফৰমেশ্যনখিনি ফিল আপ কৰাৰ পাছত আপোনালোকে তললৈ যাব ইয়াত চাইন আপৰ অপশ্যনটো দেখিছে আদাৰ ইনফৰমেশ্যন ইয়াত আপোনালোকে কাষ্টটো চিলেক্ট কৰিব আপোনালোকৰ যি হয় ইয়াৰ পিছত আপোনালোকে চিলেক্ট কমিউনিটি সেইটো চিলেক্ট কৰিব কমিউনিটিটো চিলেক্ট কৰিব আপোনালোকে কি হয় মুছলিম হয়নে জৈন হয়নে শিখ হয় এনে কৰি দিছোঁ মই ইয়াৰ পিছত ৰিলিজন কি হয় আপোনালোকে যদি আপোনালোকে দিব বিচাৰে ইয়াত দিব পাৰে যদি ইয়াত আপোনালোকৰ ৰিলিজনটো নাই কমিউনিটিটো যদি আপোনালোকৰ ইয়াত নাই আপোনালোকে ইয়াত দিব পাৰে ইণ্টাৰ ৰিলিজন আপোনালোকে ৰিলিজনটো ইয়াত দিব পাৰে মই এনে দি দিছোঁ ইছলাম বুলিয়ে দি দিছোঁ ইয়াৰ পিছত চিলেক্ট প্ৰিভিয়াছ ট্ৰেইনিং ইয়াত আপোনালোকে যদি ট্ৰেইনিং কিবা ৰিচিভ কৰিছে তেন্তে য়েছ দিব যদি নাই কৰা নো দিব ইয়াৰ পাছত আপোনালোকে এইখিনি আপোনালোকে নিদিলেও হয় যিটো ৰিকোয়াৰ্ড হয় সেইটো আপোনালোকে দিব লাগিব খালি এইখিনি আপোনালোকে নিদিলেও হ'ব ইয়াত আপোনালোকে এজ অন 1 জানুৱাৰী 2024 1 জানুৱাৰীলৈকে 1 জানুৱাৰী 2024 লৈকে কিমান বছৰ হ'ল ইয়াত আপোনালোকে সেইটো টাইপ কৰি দিব মই দি দিছোঁ ইয়াৰ পিছত ইণ্টাৰ ট্ৰেইনিং ডিছক্ৰিপশ্যন এইবিলাক নিদিলেও হ'ব ইয়াৰ পাছত আপোনালোকে এইটো এনুৱেল ইনকম কিমান হয় মানে বছৰিকাৰ ইনকম কিমান হয় আপোনালোকে ইয়াত দি দিব সেইটো এনেকৈ আপোনালোকে সংখ্যাকেইটা ভৰাই দিব অৰ্থাৎ নাম্বাৰকেইটাত ভৰাই দিব কিমান হয় ইয়াৰ পিছত আপোনালোকে তললৈ যাব আদাৰ ইনফৰমেশ্যন এইখিনি কমপ্লিট হৈ গ'ল আপোনালোকে দেখিলে ইয়াৰ পাছত আপোনালোকে তললৈ যাব এতিয়া আপলোড কৰিব লাগিব ডকুমেণ্টছ আপোনালোকৰ ডকুমেণ্টছখিনি PDF-ত আপলোড কৰিব লাগিব তাৰ পাছত আছে বন্ধুসকল ডকুমেণ্ট আপলোড আপোনালোকে ডকুমেণ্ট আপলোড কৰিব লাগিব ইয়াত নিজৰ ফটোখন আৰু নিজৰ সিগনেচাৰটো অৰ্থাৎ সাইনটো 100 KB ভিতৰত আপোনালোকে আপলোড কৰিব লাগিব আপোনালোকে যিকোনো ফটোৰ MB পেক এনেকৈ KB কৰিব মই অলৰেডি ভিডিঅ' বনোৱা আছে আপোনালোকে চেনেলটো ভিজিট কৰি চাই ল'ব আৰু বাকি ডকুমেণ্টছবোৰ আপোনালোকে PDF কৰি দিব লাগিব তাৰো ভিডিঅ' বনোৱা আছে ফটোৰ পৰা PDF কেনেকৈ কৰিব লাগে আপোনালোকে চেনেলটো ভিজিট কৰিব ভিজিট কৰি পেলাই তাতে চাই ল'ব কেনেকৈ যদি KB কৰিব নোৱাৰে বা আপোনালোকে PDF বনাব নোৱাৰে ফটোৰ পৰা চাই ল'লে হ'ল অতি সহজতে আপোনালোকে পাৰিব বনাবলৈ 1 মিনিটৰ ভিতৰতে আপোনালোকে ভিডিঅ'টো চাই ল'ব ইয়াত ফাৰ্ষ্টতে আপোনালোকৰ ফটো এখন আপলোড দিব লাগিব 100 KB ভিতৰত তাৰ পাছত আপোনালোকে সিগনেচাৰ আপলোড দিব লাগিব 100 KB ভিতৰত ইয়াৰ পাছৰ অপশ্যনটো আছে আইডেন্টিটি প্ৰুফ ভোটাৰ কাৰ্ড আধাৰ কাৰ্ড পান এনি আদাৰ ডকুমেণ্টছ আপোনালোকে PDF কৰি দিব লাগিব আধাৰ কাৰ্ড হোক পান কাৰ্ড হোক বা বেলেগ ডকুমেণ্টছ আপোনালোকে আইডেন্টিটি প্ৰুফৰ কাৰণে আপোনালোকে দি দিব ইয়াৰ পাছত আছে এড্ৰেছ প্ৰুফ আপোনালোকে আধাৰ কাৰ্ড দি দিব এড্ৰেছ প্ৰুফ বিচাৰিছে আধাৰ কাৰ্ড দিব লাগিব PDF কৰি দিব 500 KB ভিতৰত আপোনালোকে PDF হোক MB হোক মই আকৌ এবাৰ কৈছোঁ KB ফটো বনাব হোক আপোনালোকে চেনেলটো ভিজিট কৰি বহুতে নাজানে বন্ধুসকল আপোনালোকে চেনেলটো ভিজিট কৰি চাই ল'ব সকলোখিনি চেনেলত দিয়া আছে আপোনালোকে চাই ল'ব ইয়াৰ পিছত আপোনালোকে স্কুল চাৰ্টিফিকেট দি দিব আপোনালোকে যোনটো কোৱালিফিকেশ্যন দিয়ে 8 দিলে 8 দি দিব বা মেট্ৰিকৰ দিলে হাই ছেকেণ্ডেৰী দিলে গ্ৰেজুৱেশ্যন দিলে আপোনালোকে যি কোৱালিফিকেশ্যন ইয়াত দিছে তাৰ চাৰ্টিফিকেট ইয়াত আপলোড কৰিব ইয়াৰ পিছত ইনকম চাৰ্টিফিকেট আপোনালোকৰ দিব লাগিব যিসকলৰ নাইকিয়া সেইসকলৰ ফাদাৰ্ছ দিব লাগিব ফাদাৰে এনেকুৱাও কিছুমান আছে ধৰক নিবনুৱাসকল যিসকলে নিজে কাম নকৰে কিন্তু ফাদাৰে কৰে ধৰক দেউতা হওক বা ফাদাৰ্ছ হওক তেওঁ সেইসকলে কৰে বা গাৰ্জেন হওক আপোনালোকে সেই গাৰ্জেনৰ দি দিব ইনকম চাৰ্টিফিকেটখন উলিয়াই আৰু আপোনালোকে এটা কথা মন কৰিব যদি ইনকম চাৰ্টিফিকেটখন 6 মাহৰ আগত উলিয়াইছিল তেনেহ'লে নহ'ব আপোনালোকে নতুন উলিয়াব লাগিব 6 মাহে থাকে ভেলিডিটি ইয়াৰ পাছত আছে এজ প্ৰুফ এডমিট কাৰ্ড আপোনালোকে দি দিব SSLC এজ প্ৰুফ কিবা এটা দি দিব যদি মেট্ৰিক দিয়া নাই আপোনালোকে বাৰ্থ চাৰ্টিফিকেট আছে তেনেহ'লে বাৰ্থ চাৰ্টিফিকেট ইয়াত দি দিব আপলোড দিবলৈ হ'লে আপোনালোকে সোৰ্চ ফাইল যিকেইটা অপশ্যন দেখিছে সোৰ্চ ফাইল বুলি চবতে আছে আপোনালোকে দেখিছে সোৰ্চ ফাইল অপশ্যনটোত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে ইয়াত গেলেৰী অপশ্যনটো আহি যাব মিডিয়া পিকাৰ বুলি ইয়াত ক্লিক কৰি আপোনালোকে গেলেৰীৰ পৰা দিব পাৰিব আৰু যদি আপোনালোকে নিবিচাৰে গেলেৰীৰ পৰা দিবলৈ তেন্তে ইয়াত ক্লিক কৰিলে দেখিছে কেমেৰা আহি যাব আপোনালোকে কেমেৰা ক্লিক কৰি পেলাই ডাইৰেক্ট ফটো মাৰিও আপলোড দিব পাৰে গতিকে বন্ধুসকল এনেকৈ দি দিব গোটেইখিনি আৰু এবাৰ চাই ল'ব দিয়াৰ পিছত ইয়াৰ পিছত একেবাৰে শেষত এণ্ডিঙত ছাবমিট যিটো অপশ্যন দেখিছে তাত ক্লিক কৰিব ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ এপ্লাই প্ৰচেছটো শেষ হৈ যাব অৰ্থাৎ এপ্লাই হৈ যাব আৰু ইয়াৰ পিছত আপোনালোকে একনলেজমেণ্ট এটা ৰিচিপ্ট পাব ৰিচিপ্টটো আপোনালোকে থৈ দিব মই যিহেতু বন্ধুসকল মোৰ ইনকম চাৰ্টিফিকেটখন এক্সপায়াৰ হৈ গ'ল মই নতুনকৈ এপ্লাই কৰিছোঁহে সেইকাৰণে বন্ধুসকল মই দেখাব পৰা নাই আপোনালোকক এনেকৈ দেখুৱাই দিলোঁ আপোনালোকে এনেকৈ কৰিব শেষত ছাবমিট অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ এপ্লাই হৈ যাব আৰু ইয়াৰ কাৰণে একনলেজমেণ্ট ৰিচিপ্টটো আপোনালোকে ডাউনলোড কৰি থ'ব পাৰিব আৰু যিসকলে ইনকম চাৰ্টিফিকেট নাই এতিয়ালৈকে ওলোৱা নাই সেইসকলে মৌজাদাৰৰ পৰা লিখাই আনিব
নিজৰ চক্ৰলৈ গুচি যাব, নিজৰ চক্ৰবিলাকলৈ চাৰ্কুললৈ গুচি যাব, তাতে পাই যাব। তাৰপৰা আপোনালোকে লিখাই আনি ইয়াত আপলোড দিব। গতিকে বন্ধুসকল ভিডিঅ'টো আজি ইমানে আছিলে। দেখিলে আপোনালোকে কেনেকৈ ই ৰিক্সাৰ কাৰণে এপ্লাই কৰিব পাৰিব। আৰু ইয়াত আৰু এটা কথা আপোনালোকে মন কৰিব, মই আগতো কৈছোঁ, ইয়াত আপোনালোকে 20% দিব লাগিব, কিন্তু 80%হে চৰকাৰে দিব। যিসকলৰ ইণ্টাৰেষ্ট হয় আপোনালোকে এপ্লাই কৰি দিব। যিসকলে এপ্লাই কৰোঁ বুলি ভাবে 17 তাৰিখ লাষ্ট ডেট, 17 তাৰিখৰ আগতে অৰ্থাৎ 17 জানুৱাৰীৰ আগতে অতি সোনকালে এপ্লাই কৰি দিব। ভিডিঅ'টো আজি ইমানে আছিলে বন্ধুসকল। যদি চাই ভাল পালে লাইক এটা কৰি ল'ব, আৰু এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ পাই থাকিবলৈ XYZ যিকোনো আপডেট পাই থাকিবলৈ আমাৰ আছাম আপডেট ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।